প্ৰায় ইমানখিনি উৰতীয়া গাত এককাল তাৰপিছত 4খন গাড়ী 4খন টমটম ৰাতিপুৱা 12টা বজালৈ 4খন গাড়ী পৰিছে। এজনী মানুহক মই দাঙি পেলাই হস্পিটেলত লৈ গৈছোঁ। তাৰপিছত আশিক নাজাৰক লগ কৰিলোঁ, বোলো কি কৰা যায়, কয় ইটা চিটা অলপ পেলাই দিয়ে, আমি ৰাইজে হেৰি কৰি দিম দিয়া। ৰাইজকো ক'লোঁ। তাৰপিছত চফিকুল দোকানীক ক'লোঁ, চফিকুল দোকানী 1000 টকা দিছে, মই 12,000 টকা ইটা আনিলোঁ, এই দোকানটোৱে 1000 টকা দিলে। এই বিল্ডিংটো যে আব্দুল্লাহ ই দিম বুলি ক'লে, টকাও নিদিলে। ইও বহুত ধনী মানুহ, নিদিলে। তাৰপৰা আশিক নাজাৰ আকৌ আহিলে, মই বোলো আপুনি টকাটো নিদিলে, কয় তুমি ইটা পেলাবলৈ আশিক নাজাৰে দিছিলে যে তুমি পেলাই দিয়া, পিছত হেৰি কৰিম। তাৰপিছত তেখেতে মোক ক'লে যে তুমি যে ইটাটো পেলাইছা তোমাৰ ধৰ্ম হ'ব, গতিকে আমাৰ ধৰ্ম আগত হৈছিল, ইটা দিয়াৰ কাৰণে ধৰ্ম হৈছে, ৰাস্তাটো চাফা কৰিলে ভাল কথা, আমিও জানো, কিন্তু এইবাৰ আমাৰ ধৰ্মটো আমি বচাই ৰাখিম। তেখেত বাই বাই, টাটা বাই বাই, কাম নহ'ব, তেখেতৰ কাৰণে কাম নহ'ব। ভোট নিদিয়ে, মই বুলি নহয়, কোনো নিদিয়ে তেখেতক ভোট। এইটো সৰু কোন আমাৰ ইয়াৰ মানুহ নহয়তো, পৰ্তুপাতলৈ হৈছে আপোনাৰ মাঘেৰিটা মানুহ, তেখেত চিন্তা কৰি তাৰ কৰিব, কিন্তু ৰকিবলৈ তেখেতক আনি ইয়াত কিবা এটা কৰি পাছ কৰাই দিলে, তেখেতে কি কৰিব পাৰে, পৰ্তুপাতলৈ কি কৰিব পাৰিলে মোক দুখাক, আমাৰ গোটেই হেৰিটো আমাৰ গাত আছিল প্ৰায় ইমানখিনি উৰতীয়া গাত এককাল তাৰপিছত 4খন গাড়ী 4খন টমটম ৰাতিপুৱা 12টা বজালৈ 4খন গাড়ী পৰিছে।